বৃহৎ নটিফিকেশ্যন কৰ্মচাৰীসকলৰ কাৰণে যিসকল কৰ্মচাৰী এনুমেৰেটৰ আৰু ছুপাৰভাইজাৰ পদত নিযুক্ত হৈছে তেওঁলোকৰ যিটো ট্ৰেইনিং আছিলে সেই ট্ৰেইনিং পষ্টপন কৰাক লৈ পেলাই এটা আদেশ আহিছে। আমি গোটেইখিনি কথা ইয়াতে চাবলৈ চেষ্টা কৰিম। অৰ্ডাৰ হয় এখন আৰু এই অৰ্ডাৰখনত চাবলৈ পাইছে আপোনালোকে ইট ইজ হিয়াৰ বাই নটিফাইড ডেট দ্য ট্ৰেইনিং প্ৰগ্ৰাম ফৰ এনুমেৰেটৰ এণ্ড ছুপাৰভাইজাৰ হুইচ ৱাজ শিডিউল টু বি হেল্ড ফ্ৰম 28 July 2026 to 22nd July 2026 is hereby postponed due to the prevailing flood situation. তো ফ্লাড ছিটুৱেশ্যনৰ কাৰণে যি তেওঁলোকৰ ট্ৰেইনিং প্ৰগ্ৰাম হ'ব লগা আছিলে ছুপাৰভাইজাৰ আৰু এনুমেৰেটৰসকলৰ 20 জুলাই আৰু 22 জুলাই তাৰিখত 20 জুলাইৰ পৰা 22 জুলাইলৈকে সেইখিনি কি কৰা হৈছে ফ্লাড ছিটুৱেশ্যনৰ কাৰণে সেইখিনি বন্ধ কৰি ৰখা হৈছে বা পষ্টপন কৰি দিয়া হৈছে। The training program will now be conducted from 6th August 2026 onwards as per the detailed training schedule to be communicated separately. তো ইয়াতে কৈছে যে যি তেওঁলোকৰ হেৰিটো হ'ব আপোনাৰ ট্ৰেইনিংটো হ'ব সেইটো 6 তাৰিখত কি কৰা হ'ব এইটো অনৱাৰ্ড 6 তাৰিখৰ পিছত কৰা হ'ব আৰু ডিটেইলভাৱে ট্ৰেইনিং শিডিউল টু বি কমিউনিকেটেড ছেপাৰেটলি আৰু ট্ৰেইনিং শিডিউলটো ধুনীয়াকৈ ছেপাৰেটলি দি দিব। তো কেতিয়া কোন কি তাৰিখত আকৌ ট্ৰেইনিংটো হ'ব। অল এনুমেৰেটৰ ছুপাৰভাইজাৰ এণ্ড কনচাৰ্ণ অফিচিয়েল আৰ ডিৰেক্টেড টু দ্য নোট টু দ্য ৰিভাইজ শিডিউল এণ্ড এনচিয়'ৰ দেয়াৰ এটেণ্ডেঞ্চ একৰ্ডিংলি। এনি ফাৰ্ডাৰ ইনষ্ট্ৰাকশ্যন ৰিগাৰ্ডিং দ্য ভেনু এণ্ড ছেশ্যন টাইমিং উইল বি কমিউনিকেটেড ইন ডিউ কৰ্ছ। তো ইয়াতে লিখিছে সকলো গণনাকাৰী আৰু তদাৰককাৰী আৰু সংশ্লিষ্ট বিষয়াসকলক সংঘটিত সূচীৰ বিষয়ে অৱগত হৈ সেই অনুসৰি উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। অনুষ্ঠানস্থলী আৰু অধিৱেশনৰ সময়সূচী সম্পৰ্কীয় অধিক নিৰ্দেশনা যথাযথ সময়ত পৃথকভাৱে জনোৱা হ'ব। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য চাৰ্কেল অফিচাৰ নাজিৰা ৰেভিনিউ চাৰ্কেল। তো নাজিৰা ৰেভিনিউ চাৰ্কেলৰ ফালৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। ডেট চাওক 19 জুলাই 19 তাৰিখত এইখন প্ৰকাশিত কৰা হৈছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য চাৰ্কেল অফিচাৰ নাজিৰা চাৰ্কেলৰ পৰা। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।